নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SSLC পাছ কৰাৰ পিছত আপোনালোকে এতিয়া SS ফাৰ্ষ্ট গ্ৰেড নামভৰ্তি কৰিব লাগিব। তাৰ কাৰণে আছাম হায়াৰ ছেকেণ্ডেৰীৰ ফালৰ পৰা এটা পৰ্টেল মুকলি কৰা হয়। সেই পৰ্টেলটো হৈছে দৰ্পণ পৰ্টেল। দৰ্পণ পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যনৰ যোগেদি আপোনালোকে যিবিলাক অসমত স্কুল কলেজ আছে সেইবিলাকৰ এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে কলেজ বা স্কুল নিৰ্বাচন কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ এডমিশ্যন প্ৰচেছটো আৰম্ভ হ'ব। সেইকাৰণে আজিৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে। অনলাইন আবেদন কৰিবৰ কাৰণে গুগলত চাৰ্চ কৰিব পাৰে দৰ্পণ পৰ্টেল এডমিশ্যন 2026 বা dorpon.assam-highersecondaryonline.in ত ক্লিক কৰিলে হৈ যাব বা এইটো আপোনাৰ ডাইৰেক্ট গুগলত চাৰ্চ কৰিলে হৈ যাব। ডাইৰেক্ট যিটো এডমিশ্যন পৰ্টেল আছে দৰ্পণ পৰ্টেলৰ সেই পৰ্টেলটো আপোনালোকৰ সন্মুখত ডাইৰেক্ট কি হ'ব অপেনিং হৈ যাব। ইয়াত আপোনালোকে দেখিব দৰ্পণ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 2 ইয়াত কৈছে যে যি অনলাইন আবেদন আছে বা যি অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন ডেট আছে সেয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। ইয়াত আপোনালোকে দেখিব ষ্টুডেণ্ট এডমিশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আহিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। অৰ্থাৎ আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিবলৈ আহিব। ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো ডেট অফ বাৰ্থ আৰু পিন দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। যদি আপোনালোকে ক্ৰিয়েট কৰা নাই তেতিয়া আপোনালোকে দেখিব ডু নট হেভ এন একাউণ্ট ক্লিক হিয়াৰ বটনটোত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাব। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব। ইয়াত দেখিব চিলেক্ট বৰ্ড, ইয়াত আপোনালোকে বৰ্ড চিলেক্ট কৰিব। ইয়াত আপোনালোকে ASSB ডিভিজন 1 বুলি ক'ব বা সেৱা, আগতে সেৱা বুলি জনা গৈছিলে। তাৰপৰা ক্লাছ 10ৰ পাছিং ইয়াতো চিলেক্ট কৰিবলৈ কৈছে। কোনটো চনত পাছিং কৰিছে, 2026ত পাছিং কৰিছে, পাছিং দিব। 3 নম্বৰত আহিলে নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, ইয়াত আপোনালোকে SLC বুলি লিখিব লাগিব। আপোনালোকে SLC বুলি লিখি দিব। তাৰপিছত ৰোল নম্বৰটো ইয়াৰ পৰা চুজ কৰিবলৈ কৈছে। ইয়াত আপোনালোকৰ ইয়াতে দেখিব B26 বা যি আছিলে আপোনালোকৰ, ইয়াত মই 200 টকা এটা দি দিছোঁ এনেই। তাৰপৰা ইয়াৰ পৰা ৰোল নম্বৰটো চিলেক্ট কৰিব, নাম্বাৰটো, ইয়াত ৰোলটো, ইয়াত নাম্বাৰটো, অৰ্থাৎ আপোনালোকৰ যিটো আছে সেই নাম্বাৰটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ মাৰ্কশ্বিট বা যি এডমিট কাৰ্ডত আছে আপোনালোকৰ স্কুলৰ ৰোলটো আৰু নম্বৰটো, অৰ্থাৎ যিটো আপোনালোকে পৰীক্ষাত লিখিছিলে সেই নম্বৰটো দিব বা ৰিজাল্ট চাওঁতে যিটো আপোনালোকে ব্যৱহাৰ কৰিছিলে। মাৰ্কছ অপশ্যন কিমান পাইছে আপোনালোকে লিখি দিব। মই এনেই দেখুৱাবৰ কাৰণে দি দিছোঁ। তাৰপিছত পাৰ্চেণ্টেজ অট'মেটিক তেওঁলোকে কেলকুলেশ্যন কৰি ল'ব। আপোনাৰ নামটো লিখিব ইয়াত, ফুল নেমটো। তাৰপিছত আহিলে ডেট অফ বাৰ্থটো দিব ইয়াত, নিজৰ ডেট অফ বাৰ্থটো দিব। আপোনালোকৰ এডমিটত উল্লেখ কৰা মতে মাদাৰ নেমটো দিব এজ পাৰ 10 চাৰ্টিফিকেট, অৰ্থাৎ মিষ্টাৰ মিছ নলগাব। 10 আপোনালোকৰ মাৰ্কশ্বিট বা হেৰিয়ত যি আছে আপোনালোকৰ ধৰি লওক এডমিট কাৰ্ড বা তাত যেনেকৈ উল্লেখ কৰা আছে তেনেকৈ মাৰ নামটো দিব, তেনেকৈ দেউতাৰ নামটো দিব। তাৰপৰা গাৰ্জেন নাম দিলেও হ'ব, নিদিলেও নাই। দেউতা থাকিলে দেউতা দিব, মা থাকিলে মাৰ নামটো দি দিব গাৰ্জেনৰ। ইমেইল আইডিটো অপশ্যনেল, নিদিলেও হয়। মোবাইল নম্বৰটো দিব। তাৰপৰা মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ OTP যাব মোবাইললৈ। তাৰপিছত আহিলে আপোনালোকৰ নেশ্যনেলিটি চিলেক্ট কৰিবৰ কাৰণে ইয়াত আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ানে থাকিব। আপোনালোকে আহিব, আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব। তাৰপিছত আধাৰ নম্বৰ আপডেটেশ্যন এপৰ 15 ইয়াৰ্ছ এই যদি আপোনালোকৰ 15 বছৰ আগতে যদি হয়, বছৰ যদি 15 বছৰ আগতে হয় তেতিয়া এতিয়া ন' ৰাখিব। আধাৰ নম্বৰ আপডেটেশ্যন এপৰ 15 ইয়াৰ্ছ ন' ৰাখিব। তাৰপৰা পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ PN নাম্বাৰ এইটো অপশ্যনেল, নিদিলেও হৈ যায়। তাৰপৰা আপাৰ আইডিটো অপশ্যনেল, যদি আপাৰ আইডি ক্ৰিয়েট কৰি ৰাখিছে আপোনালোকে দিব পাৰে, নাথাকিলে নালাগে। গতিকে আপোনালোকে আপাৰ আইডি দিব পাৰে, নহ'লে নাথাকিলে নালাগে। যদি বিচাৰিছে তেতিয়াহ'লে বনাই ল'ব পাৰে আপাৰ আইডি বা ABCD আইডি। আপোনালোকে ABCD আইডিৰ যোগেদি আপাৰ আইডি বনাব লাগিব। গতিকে এইটো বনাই ল'ব পাৰে। কিন্তু এইটো PN নাম্বাৰটো পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰটো নহ'লেও হৈ যায় বা আপোনালোকে বনাই ল'ব পাৰে। তাৰপৰা এড্ৰেছ কমিউনিকেশ্যনত আহিলে আপোনালোকৰ এড্ৰেছ লাইন, ইয়াত আপোনালোকৰ গাঁওখন নামটো দিব, পোষ্ট অফিচ দিব, এইখিনি আপোনালোকে দিব। গাঁৱৰ নাম, পোষ্ট অফিচ এইখিনি তথ্য আপোনালোকে ভৰাব। ষ্টেট আছাম, ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব, যি ডিষ্ট্ৰিক্টে হয় নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ সকলো ডিষ্ট্ৰিক্ট আছে, আপোনালোকে ইয়াৰ পৰা নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত পোষ্ট অফিচ দিব, তাৰপৰা পিনক'ড, তাৰপৰা ভিলেজ, টাউন, ৱাৰ্ড, অৰ্থাৎ গাঁওখনৰ নামটো দিব ইয়াত, পোষ্ট অফিচ দিব, পিনক'ড দিব, পুলিচ ষ্টেচন নিজে লিখি দিব লাগিব। তাৰপৰা ৰিলিজিয়নটো চিলেক্ট কৰিব, আপোনাৰ নিজৰ ৰিলিজিয়নটো আপোনালোকে নিজৰ ৰিলিজিয়নটো চিলেক্ট কৰিব। তাৰপৰা চিলেক্ট কাষ্ট, নিজৰ কাষ্টটো চিলেক্ট কৰিব, যি কাষ্টে হওক সেইটো চিলেক্ট কৰিব। তাৰপৰা চিলেক্ট জেণ্ডাৰ, ইয়াত আপোনালোকে নিজৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল যি হয়। তাৰপৰা ৱেডাৰ বিলং টু স্পেচিয়েলি এবল কেটেগৰী, যদি হয় য়েছ ক'ব, নহ'লে ন' ৰাখিব। তাৰপৰা ৱেডাৰ বিলং টু টি টাইপ আদিবাসী কমিউনিটি হয় নেকি, এইটো ন' ৰাখিব। ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট, কিবা NCC চাৰ্টিফিকেট আছে যদি য়েছ ক'ব, নাথাকিলে ন' ক'ব।
Whether belong to APL or BPL category, in case of BPL category, income certificate of the family issued by concerned revenue circle. অৰ্থাৎ APL BPL category মানে হৈছে আপোনালোকৰ এইটো APL BPL মানে হৈছে ৰেচন কাৰ্ড থকা। ৰেচন কাৰ্ড থাকিলে BPL থাকিলে আপোনালোকৰ কি হ'ব লাগিব? বিলো পভাৰ্টি লাইন, তেতিয়া আপোনালোকে ইনকাম চাৰ্টিফিকেট দিব লাগিব। যদি APL হয় তেতিয়া আপোনালোকে ইনকাম চাৰ্টিফিকেট দিব নালাগে। যিহেতু ৰেচন কাৰ্ড সকলোৱে আছে গতিকে বিলো পভাৰ্টি লাইন দিব লাগিব। আপলোড লিকুইড ডকুমেণ্ট আপলোড আপোনালোকে একপি পাছপোৰ্ট চাইজ ফটো দিব লাগিব। ফটোকপি চাইজ 1 MBতকৈ বেছি হ'ব নালাগিব। ফটোকপি বেকগ্ৰাউণ্ডটো আপোনালোকে সাধাৰণতে স্কাই ব্লু কৰিব বা নেভি ব্লু কৰি ল'ব, তেতিয়া ভাল হয় দেখিবলৈ। আপলোড ক্লাছ 10 মাৰ্কশ্বিট, আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন আপলোড কৰিবলৈ কৈছে। যিহেতু আপোনালোকৰ এতিয়া মাৰ্কশ্বিট অহা নাই গতিকে আপোনালোকে যিখন অনলাইনত পাইছিলে PDF ফৰ্মটো, সেই PDF ফৰ্মটো আপলোড কৰি দিব। ইন কেছ অফ BPL category আপলোড ইনকাম চাৰ্টিফিকেট অফ দ্য ফেমিলি ইছ্যু বাই কনচাৰ্ণ ৰেভিনিউ চাৰ্কুল। অৰ্থাৎ আপোনালোকৰ যদি আপুনি দি দিয়ে তেতিয়া আপোনালোকে BPL যিখন ইনকাম চাৰ্টিফিকেট আছে ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। যদি ইনকাম চাৰ্টিফিকেটখন এইকেইদিন সময়ত যদি আপোনালোকে বনাব নোৱাৰে তেতিয়াহ'লে কি কৰিব লাগিব? আপোনালোকে যিখন ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখনকে আপোনালোকে যিটো পেজ আছে প্ৰথম পেজটো সেইটোত আপোনালোকে ফটো মাৰি আপলোড কৰি দিব। যদি আপোনালোকৰ যদি ইনকাম চাৰ্টিফিকেট বনাবলৈ সময় নহয়গৈ, এই যিকেইটা দিন দিছে এইকেইটা দিনৰ ভিতৰত যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাহে তেতিয়াহ'লে আপোনালোকে কি কৰিব? যি আপোনালোকৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখনকে আপলোড কৰি দি দিব, যাতে পিছত আপোনালোকে ইনকাম চাৰ্টিফিকেট বনাই দিব পাৰে। তাৰপৰা 6 ডিজিট পিন অফিচ হৈছে, আপুনি নিজে এটা পিন ক্ৰিয়েট কৰিব, যাতে ডিফাইন হয়। মই এনেই দেখুৱাবৰ কাৰণে দিছোঁ 8877, তেনেকৈ আপোনালোকে কনফাৰ্ম কৰি ল'ব 8877 বা নিজৰ যি পাছৱৰ্ড দিয়ে আপোনালোকে সেইটো আপোনালোকে মনত ৰাখিবৰ কাৰণে দিব, যাতে এইখিনি মনত ৰাখে, যাতে পিছৰ পৰ্যায়ত যাবৰ কাৰণে আপোনালোকৰ সুবিধা হয়। এইখিনি কৰাৰ পিছত আপোনালোকে প্ৰচিড টু নেক্সট বাটনত ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ কি হ'ব? যি আপোনালোকৰ প্ৰচেছ আছে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো, এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব। গতিকে এই তথ্যখিনি আপোনালোকে সকলো ভৰাই ল'ব। গতিকে মই আকৌ এবাৰ কৈছোঁ যে যদি ইনকাম চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ডখনকে আপলোড কৰি দিব। যদি সম্ভৱ হয় পচিবল হয় তেতিয়াহ'লে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন এইকেইদিনৰ ভিতৰতে বনাই লওক। যিটো কেইদিনমান সময় দিছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে, এইকেইদিনৰ ভিতৰতে হয়তো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে আপোনালোকৰ যি ইনকাম চাৰ্টিফিকেট আছে ইনকাম চাৰ্টিফিকেটখন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব, গোটেই স্কুল কলেজবিলাকৰ নাম আহি যাব। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ সাধাৰণতে মই 4টা পিন বুলি ভাবিছোঁ, 4টা পিন নহয় 6টা পিন আপোনালোকে দিব লাগিব। ইয়াত আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ডেছবৰ্ড আছে ডেছবৰ্ডখন অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব, ইয়াত আপোনালোকৰ নাম, কলেজ, ফিল্ডাৰ এইবিলাক সকলো শ্ব' কৰিব, গতিকে আপোনালোকে ইয়াত চাব পাৰিব। তাৰপিছত আপোনালোকৰ নাম, ঠিকনা বা যি আছে চব শ্ব' কৰিব। ইয়াত আপোনালোকে যিখন স্কুলত এপ্লাই কৰিব বিচাৰিছে ইয়াত আপোনালোকে নামটো চাৰ্চ কৰি দিলে আপোনালোকৰ সকলো আহি যাব। ধৰি লওক আপুনি কোনোবা এখন কলেজ ল'ব বিচাৰিছে বা স্কুল ল'ব বিচাৰিছে, ইয়াতো গোটেই অসমৰ স্কুল কলেজবিলাকৰ নাম আছে। গতিকে আপোনালোকে এখন এখনকৈ বিচাৰি থাকোঁতে টাইম লাগিব। গতিকে যেতিয়া আপোনালোকে চাৰ্চ কৰি দিব স্কুলখনৰ শুদ্ধ নামটো দিব লাগিব, তেতিয়া আপোনালোকে কি আহি যাব। দেখিছে মই এনেকৈ চাৰ্চ কৰিলত আহি গৈছে। ইয়াত আপোনালোকে যিখনত এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰিব পাৰে। তেনেকৈ যিমান কলেজ আছে বা যিমান স্কুল আছে আপোনালোকৰ ডিষ্ট্ৰিক্টে হওক বা বেলেগতে হওক য'তে এপ্লাই কৰিব বিচাৰিছে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকে চাৰ্চ কৰিলে সকলো আহি যাব। নিজৰ স্কুল বা স্কুলৰ ওচৰৰ যি স্কুল ল'ব বিচাৰিছে সকলোতে আপোনালোকে আহি যাব। ইয়াত আপোনালোকৰ এনেকৈ চাৰ্চ কৰিলে আপোনালোকে আহি যাব। এনেকৈ আপোনালোকে এপ্লাই বাটনটো ক্লিক কৰিলে এপ্লাই হৈ যাব হয়তো মোৰ মতে। ইয়াত আপোনালোকৰ ষ্টেপ 1 ৰেজিষ্ট্ৰেশ্যন কমপ্লিট, চিলেক্ট ইনষ্টিটিউট কমপ্লিট, চিলেক্ট ষ্ট্ৰীম কেন এপ্লাই, অৰ্থাৎ আপোনালোকে ষ্ট্ৰীমটো চিলেক্ট কৰিবলৈ কৈছে। ইয়াত আপোনালোকে ষ্ট্ৰীমটো চাই ল'ব। দেখিছে যেতিয়া মই বেছিক প্ৰফাইলত ক্লিক কৰিলে বেছিক প্ৰফাইলখন আহি যায়, স্কুলখনৰ বিষয়ে আহি যায়। তাৰপিছত যেতিয়া মই ভিউ আৰ্টছ ষ্ট্ৰীম, অৰ্থাৎ ইয়াত অকল আৰ্টছহে আছে। যদি আপুনি ছায়েন্স পঢ়িব বিচাৰে ছায়েন্স কলেজবিলাক চাব বা স্কুলবিলাক চাব, ইয়াত অকল আৰ্টছ আছে। ইয়াত কৈছে ছিট কেপাচিটি 200টা। ইয়াত কি ছাবজেক্ট আছে সেই কথা উল্লেখ কৰিছে। ছাবজেক্ট কি আছে, এ গ্ৰুপত কি আছে, ইংলিছ আছামিছ আছে, বি গ্ৰুপত কি আছে, চি গ্ৰুপত কি আছে, মেইন লিষ্ট আহিলে নাহা। যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেতিয়া এই এপ্লাই বাটনটো দেখিছে এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম, তাতে আপোনালোকে ক্লিক কৰি দিব পাৰে। নহ'লে আপোনালোকে আকৌ ইয়ালৈ আহি পেলাই আপোনালোকৰ বা ডেছবৰ্ডলৈ আহি আপোনালোকে কি কৰিব পাৰে আকৌ এপ্লাই কৰিব পাৰে। ইয়াতে আকৌ বেলেগ এখন ধৰি লওক, বেলেগ এখন মই আকৌ চাৰ্চ কৰি দেখুৱাইছোঁ। এতিয়া আপোনালোকৰ ধৰি লওক ইয়াতে মই ছায়েন্স আৰ্টছ থকা এখন এপ্লাই কৰি দেখুৱাইছোঁ। ইয়াতে এপ্লাই বাটনটো ক্লিক কৰিলোঁ যেতিয়া, তেতিয়া আপোনালোকে দেখিছে ইয়াত আপোনাৰ দুটা ষ্ট্ৰীম আছে আৰ্টছ আৰু ছায়েন্স। গতিকে আপুনি কোনটোত এপ্লাই কৰিব বিচাৰিছে, ধৰি লওক আপুনি আৰ্টছ ষ্ট্ৰীমটোত এপ্লাই কৰিব বিচাৰিছে, তেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিলে আৰ্টছৰ বিষয়ে আহি যাব। ইয়াত আৰ্টছৰ 150টা ছিট আছে বুলি কৈছে। আৰ্টছত কি ছাবজেক্ট আছে সেইখিনি কথা উল্লেখ কৰিছে। যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই ইন আৰ্ট ষ্ট্ৰীম বুলি ক্লিক কৰি দিলে হয়। ধৰি লওক আপুনি ছায়েন্সৰ ষ্ট্ৰীমত এপ্লাই কৰিব বিচাৰিছে, ছায়েন্সত 120টা ছিট আছে।
ষ্টুডেণ্ট কেইটাই এপ্লাই কৰিলে? দুয়োটাই এতিয়ালৈকে এপ্লাই কৰিছে। মানে এপ্লাই কৰিছে, এইটো শ্ব' কৰিছে যে দুয়োটাই ইতিমধ্যে এপ্লাই কৰিছে। কি ছাবজেক্ট আছে সেইখিনি কথা উল্লেখ কৰিছে। গতিকে চাব পাৰে তেনেকে এইটো আৰ্টছৰ কেইটা এপ্লাই কৰিলে, আৰ্টছতো দুটাই এপ্লাই কৰিছে। তেনেকে আপোনালোকে চাব পাৰে কেইটা এপ্লাই কৰিছে বা তেনেকে আপোনালোকে নিজৰ স্কুল কলেজবিলাকৰ নাম বা যিখন ওচৰৰ স্কুল হয় বা যিখন নাম ভৰ্তি কৰিব বিচাৰিছে সেইখন আপোনালোকে চাৰ্চ কৰি তেনেকে এপ্লাই কৰিব লাগিব।